ভিডিঅ' পিছত স্বাগতম জনাইছোঁ আমি চৰ্চা কৰি আছোঁ আৰু বৰ জটিল পৰিস্থিতিৰ মাজেৰে আমি সকলো গৈ আছোঁ আমাৰ সকলোৰে দায়িত্ব নিজৰ নিজৰ ঠাইৰ পৰা আমি সকলোৱে কিবা কৰিব লাগিব তালৈ গৈও কৰিব লাগিব আৰু সাৰ্থক যিখিনি প্ৰয়োজনীয়তা আছে যিখিনি কৰিলে তাত সুবিধা হ'ব সেইখিনি কৰিব লাগিব সহায় কৰি আছে আমি চেলুট জনাইছোঁ যিসকল এতিয়ালৈকে তাত বিভিন্ন পক্ষৰ পৰা পাঞ্জাবৰ পৰা আহিও কৰিছে মহাৰাষ্ট্ৰৰ পৰা আহিও কৰিছে আমাৰ অসমৰতো যিসকল গৈছে তেওঁলোকৰ মানে কোনো ভাষাৰে তেওঁলোকক প্ৰশংসা কৰি কৃতজ্ঞতা জ্ঞাপন কৰি মানে তেওঁলোকক মানে শেষ কৰিব নোৱাৰি ইমান কাম কৰিছে বিক্ৰম আছে বিক্ৰমে অলপ সময়লৈ ভিডিঅ' দেখুৱাই দিব কেনেকৈ এই নিশাও মানে 8-9 বজাৰ পিছতো মানুহে কাম কৰি আছে মই এইকেইদিন দেখিছোঁ বিটুৱে কৈছিলে তেখেতে যে ৰাতি 3-4 ঘণ্টা শুৱে 11টা 12টা 1 বজা 2টা বজালৈকে তেওঁলোকে কাম কৰি থাকে আৰু পোহৰ হ'লে আকৌ কামত লাগে তেতিয়া সেই দৃশ্য মই বিক্ৰমৰ ওচৰলৈ যাম বিক্ৰম যদি আমি ভিডিঅ' কেমেৰা পাৰ্চনে যদি আমাক ভিডিঅ'খিনি দেখুৱাই থাকিব পাৰে মই আপোনাৰ সৈতে কথাও পাতিম মই পুনৰবাৰ আহিছোঁ প্ৰফেচাৰ ডক্টৰ গগৈ জটিল বিষয় কিন্তু এটা যদি ৱাৰ্নিং আছে এবাৰ যদি আহিছে আকৌ এবাৰ আহিব পাৰে ফ্লাড নাহক আমি কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ হয় আপুনি অতি সঠিক কথা কৈছে যেনেকৈ আমি আজি 2014 চনত আমাৰ ষ্টাডিয়ে দেখাইছিলে অধ্যয়নে দেখাইছিলে যে সম্ভাৱনা বহুত আছে কিন্তু আমি সঠিকভাৱে ক'ব পৰা নাই যে কিমান সময়ত কেতিয়া আহিব ইয়াৰ আমাৰ কিছুমান সীমাবদ্ধতা আছে আৰু আটাইতকৈ ডাঙৰ কথা ভূতত্ত্ববিদ হিচাপে মই যিটো দেখিছোঁ এই 5600 নিযুত বছৰ পুৰণি পৃথিৱীৰ হিষ্ট্ৰীত পৃথিৱীৰ বুৰঞ্জীত যেতিয়া কিছু একোটা পৰিঘটনা হয় প্ৰত্যেকটো পৰিঘটনা প্ৰত্যেকবাৰ সলনি ধৰণে হয় একেধৰণে নহয় আজি আপুনি দেখিলে এইটো আজি কেতিয়াও নভবা মতে আহিল ইয়াৰ ঠিকনা নাই আৰু 2 বছৰ পাছতো আহিব পাৰে 3 বছৰ পাছতো আহিব পাৰে গতিকে মই ভাবোঁ প্ৰত্যেকটো এইখন দিশৰ এটা এক্সাম্পল মাত্ৰ আমাৰ অসমত আমাৰ যিটো ভূপ্ৰাকৃতিক মানে আমাৰ যিটো গঠন এই গঠনৰ মতে দেখা যায় যে উত্তৰ পাৰৰ যিখিনি নদী আমাৰ মানে হিমালয়ান মাউণ্টেইন বেল্টৰ পৰা নামি আহিছে এইফালৰ পৰা নাগা হিলছ বা আমাৰ শ্বিলং প্লেটৰ পৰা নামি গৈছে প্ৰায়বিলাক নদীয়ে মানে শ্বিলং প্লেটৰ কিখনৰ অকণমান তাৰমানে এই প্ৰৱণতাটো কম হঠাৎ অহা ঢলৰ প্ৰৱণতাটো কম প্ৰায়বিলাক নদীৰে মানে ওচৰা ওচৰি একেধৰণৰ চৰিত্ৰ আছে গতিকে প্ৰত্যেকখন নদীৰ আমাৰ চৰকাৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ যিটো আমি ফ্লুভিয়েল জিঅ'মৰ্ফিক কেৰেক্টাৰাইজেশ্যন বুলি কওঁ যে আমি অসমীয়াত ক'বলৈ হ'লে এইটো নদীৰ ভূৰূপীয় বৈশিষ্ট্য নিৰ্ণয় তেনেকুৱা ধৰণৰ সঠিক ধৰণৰ এটা ষ্টাডি কৰিব লাগে এটা ডাটাবেছ হ'ব লাগে আৰু আমাৰ যিবিলাক চৰকাৰী বিভাগ আছে আমাৰ ইনলেণ্ড ৱাটাৰ বোৰ্ড আছে মানে প্ৰত্যেকটো বিভাগৰ প্ৰকৃত এটা কোঅৰ্ডিনেশ্যন লাগে আমাৰ ডিপাৰ্টমেণ্টবিলাকে কাম নকৰা নহয় নিজৰ কেপাচিটিত নিজৰ ধৰণে বহুত কাম কৰিছে কিন্তু আপুনি মই উদাহৰণ হিচাপে কওঁ চাওকচোন আমি আজি গুৱাহাটীতে কোনোবা এটা ডিপাৰ্টমেণ্টে ৰাস্তাটো বনাই সম্পূৰ্ণ কৰি থৈ গৈছে হয়তো বিল পাইছে নাপাইছে সেইটো হোৱাই নাই দ্বিতীয় এটা ডিপাৰ্টমেণ্টে গৈ খান্দি দিছে তাৰমানে কি বুজায় ইয়াত আমাৰ কোঅৰ্ডিনেশ্যন নাই এই ব্যৱস্থাটোতো এতিয়া তেনেকুৱা ধৰণৰ হৈছে এতিয়া মই ভূপ্ৰাকৃতিক অধ্যয়ন কৰিছোঁ মোৰ ডাটা লিমিট মানে এক্সেছত লিমিটেশ্যন আছে এনেকুৱা ধৰণৰ গতিকে সঠিক ধৰণৰ এটা ব্যৱস্থাপনা গঢ়ি তুলিব লাগে বিভিন্ন চৰকাৰে এখন কমিটি কৰক তাত 2-4জন বিজ্ঞানীকো লওক চৰকাৰী কমিটি হ'লে এক্সেছ ভালকৈ প্ৰত্যেকটো ফিলৰ পৰা চিফ ছেক্ৰেটাৰীকে লাগিলে চেয়াৰমেন কৰক বা এইটো বিষয়ত দক্ষ যি বিষয় আছে তেওঁক চেয়াৰমেন কৰক বিজ্ঞানীয়ে বিজ্ঞানীৰ কামটো কৰিব আজি বিজ্ঞানীয়ে কৰা কামটো তেওঁ প্ৰিন্সিপলটো মডেলটো ডেভেলপ কৰিব কিন্তু ৰাইজৰ ওচৰলৈ কোনে লৈ যাব তেনেকুৱা ধৰণৰ কথা আছে গতিকে সেইটো কথা সম্ভাৱনা আছে সম্পূৰ্ণ হোৱা আৰু আটাইতকৈ ডাঙৰ কথা এইটো এটা যিটো দুৰ্যোগ হ'ল দুৰ্যোগ এটা হোৱাৰ লগে লগে ই এটা মানে লেণ্ডমাৰ্ক গঠন কৰে খুঁটি মাইলষ্টন গঠন কৰে যিটোৰ দ্বাৰা তাৰমানে আগত হোৱা যিবিলাক দুৰ্যোগ আছিলে সেই দুৰ্যোগবিলাকৰ যিটো চৰিত্ৰ তাৰ পাছত হ'বলগীয়া দুৰ্যোগবিলাকৰ চৰিত্ৰটো সম্পূৰ্ণ সলনি হৈ যায় এতিয়া আপুনি ক'ব নোৱাৰে কিমান ছেডিমেণ্টেশ্যন হ'ল তাৰ ৰিয়েল টাইম এষ্টিমেশ্যন হোৱা নাই ইয়াৰ পাছত বানপানী এটা হ'লে এই বানপানীটোৰ নিচিনা চৰিত্ৰ তাৰ নাথাকিব সম্পূৰ্ণ বেলেগ ধৰণৰ এটা চৰিত্ৰ হ'ব গতিকে সেইবিলাকৰ যিটো প্ৰজেকশ্যন আছে তাক লৈ আমি অধ্যয়ন কৰিব আমাৰ 3 ধৰণৰ অভিজ্ঞতা আমাৰ অসমত প্ৰধানটো আছে এটা হৈছে যে এই শিৱসাগৰৰ নিচিনা ঘটনা শিৱসাগৰৰ মাত্ৰাটো আটাইতকৈ বেছি কিন্তু ইয়াৰ আগতে আমি এনেধৰণৰ এটা ঘটনা দেখিছিলোঁ প্ৰথম যিটো নজৰত পৰাকৈ আছিল সেইটো হ'ল গোৱালপাৰা জিলাৰ বলবৰা যিটো ঘটনা হৈছিল তাৰ আশে পাশে ছয়গাঁও বকুৰ ওচৰত পুনৰ সেই মেঘালয় পাহাৰৰ পৰা পানী নদীকেইখন বৈ আহি পেলাই থানা চানা গোটেই ডুবাই পেলাইছিল কিন্তু
শিৱসাগৰৰ লগত তুলনা নহয়, বহুত কম তাৰ হেৰি। এনেকৈ এবাৰ লখিমপুৰ চহৰখনৰ মাজেদি এনেকুৱা হৈ গৈছিল যে নদীৰ সোঁতেই সলনি হৈ যাব নেকি ৰঙা নদীখনৰ, বা কোনফালেদি গুচি যাব, তেনেকুৱা এটা পৰিস্থিতি হৈছিল। কেইবাটাও মাত্ৰাত হৈছে। ইয়াত ৩-৪ ঠাইত পুনৰ হৈ আছে। বলাত পিছত আৰু ডাঙৰ বান হোৱা নাই, কিন্তু ছয়গাঁৱৰ আশে পাশে সেই এলেকাত কেইবাবাৰো বান হৈছে। লখিমপুৰৰ আশে পাশে নদী বান্ধ কেন্দ্ৰিক কেইবাবাৰো বান হৈছে। গোৱালপাৰাত আমাৰ যি সেই অন্যান্য এলেকাত বান হৈছে, কিন্তু আমাৰ গোলাঘাট জিলাত এতিয়া যদি চাই আপুনি, তাৰ পৰা ওপৰৰ পৰা যদি জলবিদ্যুৎ প্ৰকল্পৰ কেন্দ্ৰিক 2-3 বাৰ বান হৈছে। কিন্তু এটা পেটাৰ্ণ হ'ল পাঠশালা টাউনত এবাৰ একদম মানুহৰ খিৰিকীমানলৈকে পানী হৈছে, পাঠশালা বজালে গোটেই এলেকাটোত হৈছে। গতিকে এই ঘটনাকেইটাৰ পৰা 2-3টা কথা আহিব পাৰি, যে এটা হ'ল হঠাৎ আহিছে আৰু পিছত হয়তো সোনকালে অহা নাই। এটা হৈছে যে সেই এলেকাবোৰত মাজে মাজে এটা নিৰ্দিষ্ট মাত্ৰাত হৈ আছে, আৰু এটা হৈছে স্বাভাৱিকভাৱে যিটো অসমত বান এটা পৰ্যায়লৈকে পানী বাঢ়িবই, সেইখিনিয়ে যিখিনি ফ্লাড প্লেইনছ আছে সেইখিনি প্লাবিত কৰি আছে। এই 3 ধৰণৰ বানেই থাকে, কিন্তু এইটো বান নহয়, এইটো বিভীষিকা, এইটো ধ্বংসলীলা। ভট্টাচাৰ্য ডাঙৰীয়া, প্ৰথম কথা মই এইটো ক'ব খুজিছোঁ যে আমি যদি ব্ৰহ্মপুত্ৰই চাওঁ বা দিখৌ চাওঁ বা দিচাং চাওঁ, এই নদীখনৰ যোনটো পানীৰ ভাৰ ল'ব পৰা ক্ষমতাটো সেইটো কিন্তু কমি গৈছে। দ্বিতীয়তে, এইবাৰ আমি দেখিলোঁ যে নগালেণ্ডত গছ কাটিছে, জংঘল কাটিছে, কয়লাৰ খননৰ কথা আপুনি কৈছেই। গতিকে পানীৰ যেতিয়া বৈ আহিব, তেতিয়াহ'লে পানী যদি ৰখাবলৈ একো নাই, তেতিয়াহ'লে এইবাৰ যি হ'ল হয়তো আগন্তুক দিনতো আকৌ হ'ব পাৰে, সম্ভাৱনা আছে, হয়তো অহা বছৰো হ'ব পাৰে। গতিকে আমি এইটোও দেখিছোঁ যে এই সময়ত যি বান দেখিলোঁ, এইটো আমি নুই কৰিব নোৱাৰোঁ যে কালি হ'ব নহ'ব। গতিকে তাৰ লগত আমি জীয়াই থাকিব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে আগৰ দিনত আমাৰ যেনেকৈ চাংঘৰ আছিল, সেই যোনবোৰ পদ্ধতি আছিল আমাৰ, সেইখিনিলৈ আমি কিন্তু কিছু আমি ঘূৰি যাব লাগিব। আৰু লগতে আমি মনিটৰিং ছিষ্টেমটো যোনটো মই কৈছোঁ, আৰু বিশেষকৈ উপগ্ৰহ আৰু AI ছিষ্টেমটো ব্যৱহাৰ কৰি যাতে আমাৰ মানুহক আমি সুৰক্ষিত কৰোঁ, সঠিকভাৱে সতৰ্কবাণীটো দিব পাৰি। হয়, সেইটো এটা। আৰু ইয়াৰ লগতে যেতিয়া আমি জানো যে বানপানী এই সময়ত হ'ব, আমি জানো যে এই 3 মাহ হ'ল বানপানীৰ মাহ। গতিকে তাৰ আগতে আমি কিন্তু এটা প্ৰি মনচুন এটা শ্বেল্টাৰ বা এটা কৰিব লাগিব, যে যদি বানপানী হয় তেতিয়াহ'লে এইখিনিলৈ আহিব লাগিব, এই অঞ্চলটো। উৰিষ্যা আৰু গুজৰাটত বৰ ভাল মডেল আছে। এইটোৰ কিন্তু আৰু আচৰিত কথা যে বাংলাদেশতো কিন্তু এনেকুৱা এটা ভাল মডেল সিহঁতে কৰিছে। নাই, অসমতো 2-3টা মডেল চেষ্টা কৰিছিল। মই এটা কথা জানো যে মাটিৰ ওখ ঢিপ কৰি কমিউনিটি এৰিয়া কৰিছিল, সেইটো পিছলৈ কাজিৰঙাত কৰিলে, কাজিৰঙাত অলপ কামত আহিছে, তাৰ বাহিৰে বাকী কিন্তু ক'তো অদৃশ্য হৈ গ'ল। কিন্তু এইটো জলসম্পদ বিভাগটো সাধাৰণতে যোৱা কেইবছৰমানত কিছু কাম হৈছে, তাৰ বাহিৰে পইচা খুৱাবলৈ মানে সেই বিভাগেই আছে, মানে সেইটোতে পৰিণত হৈছিল। জলসম্পদ বিভাগৰ কামটো মানে অকল ঠিকাদাৰক ধনী কৰা এটা ব্যৱস্থাৰ মাজেৰে গৈ আছিল। ঠিকাদাৰ বুলি অকল ক'লে বেয়া হ'ব, হয়, কিন্তু কাম হৈছে বিভাগীয় বিষয়া একে মন্ত্ৰীসকললৈকে। আপুনি কোৱা কথাটো ঠিক, কিন্তু এটা বস্তু চাওক, বিশেষকৈ লখিমপুৰ আৰু ধেমাজিত এইবাৰ কিন্তু আগতে যি বিভীষিকা দেখিছিলোঁ সেইটো নাই, কাৰণ যোৱা 6-7 বছৰত কিন্তু বেছ কাম হৈছে। আৰু বিশেষকৈ যোনবোৰ মাথাউৰি হৈছে সেইখিনি কিন্তু হৈছে, বনাইছে। কিন্তু লগতে আমি চাব লাগিব যে এই মাথাউৰিখিনি যোনখিনি এইটো বালিৰে বনাইছে বা মাটিৰে বনাইছে, সেইটো কিন্তু এতিয়া বৰষুণৰ পৰিমাণ কম, গতিকে এতিয়া চলি আছে। বেছি বৰষুণ হ'লে কিন্তু এতিয়া কিছু মাথাউৰি বনাইছে, সেই মাথাউৰিখিনি ওপৰত পকা ৰাস্তাও কৰিছে, আৰু জিঅ' বেগ ইত্যাদি দি পেলাই মাথাউৰি নিৰ্মাণৰ আগৰ প্ৰযুক্তিতকৈ যোৱা সময়ছোৱাত বিশেষকৈ পীযুষ হাজৰিকাই দায়িত্ব লোৱাৰ পাছৰ পৰা পৰিৱৰ্তন হৈছে আৰু মাথাউৰি ভাল হৈছে। 6-7 বছৰত কাম হৈছে। কিন্তু মাজতে হঠাতে মই এদিন এটা মাথাউৰি মানে ৰাস্তাত উঠিলোগৈ কিবা কামত গৈ থাকোঁতে, মোৰ 10 মিনিটমান সময় লাগিল এই কথাটো মই উলিয়াবলৈ, যে মই এটা ষ্টেট হাইৱেত আছোঁ, মাথাউৰি এটা ওপৰত আছোঁ। মোৰ লগত আৰু মোৰ সতীৰ্থ আছিল, কথা বতৰা পাতি আমি 10-15 মিনিটমানৰ পিছত নিশ্চিত হৈ গ'লোঁ যে নহয়, এইটো মাথাউৰি, এইটো মানে নতুনকৈ বনোৱা ষ্টেট হাইৱে নহয়। গতিকে তেনেকুৱাকৈও হৈছে কাম, ক'ৰবাত ভালো হৈছে আৰু কাম বেয়াও হৈছে। ভাল কামো হৈছে, কিন্তু ভাল কামো হৈছে, আৰু কিছু সংখ্যক
যিমান পৰিমাণে হ'ব লাগিছিল মই ভাবোঁ আৰু হ'ব পাৰে আৰু কিছুমান কথা মানে কি হৈছে চকুমুদা কুলি নিচিনাকৈ পলিটিচিয়ানছ এডমিনিষ্ট্ৰেশ্যন থাকে মই তাৰে দুটা তিনিটা উদাহৰণে দিব পাৰোঁ দেই বিহুবৰ নাগিনিমৰা ইত্যাদিত কয়লা শিল ইত্যাদি যি ধ্বংসযজ্ঞ চলাই আছে আপুনি বিশ্বাস নকৰিব নগাঁও জিলাৰ কলিয়াবৰ য'ত খুদ ৰাজহ মন্ত্ৰী নিজৰ সমষ্টি নগাঁও জিলাৰ কলিয়াবৰত হাতীমূৰাই এই বিভীষিকা দুবাৰকৈ সৃষ্টি কৰাৰ পিছত এইবাৰ হাতীমূৰা বান্ধটোৰ সন্মুখৰ মাটিখিনি মাটি যে বালি বেচা বেপাৰীয়ে খান্দি দুটা গাঁত কৰিলে সাংবাদিককেইজনে বাতৰি ইত্যাদি কৰি ৰাইজেও প্ৰতিবাদ কৰি পেলাই তাৰপাছত আকৌ গাঁতটো বেলেগৰ পৰা মাটি নি পুতিবলগীয়া হৈছে নদীৰ বেদত কিন্তু ঘটনাটো হ'ল যে এই যে তাত যে বিষয়াকেইজন আছিল এই যে চাৰ্কল অফিচাৰ আছিল যাৰ লাট নদীখনৰ ৱাটাৰ ৰিচোৰ্চৰ যি অৱস্থা আছিল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট আছে তেওঁলোকৰ কোন আছিল এই সকলো মানুহখিনি কোনো আমি কেতিয়াও কিন্তু দায়বদ্ধ নকৰোঁ মোৰ মতে প্ৰথমতে যেতিয়ালৈকে নকৰোঁ তেতিয়ালৈকে কিন্তু ইয়াত এটা গণ্ডগোল আপুনি ঠিক কথা কৈছে কাৰণ মই ভাবোঁ যে দায়বদ্ধ কৰিবই লাগিব জবাব দিবই লাগিব কাৰণ এনেকুৱা যি বিভীষিকা হৈছে ইয়াতো কিছু সংখ্যক বিশেষকৈ চৰকাৰী আমোলত যোনবোৰ আছে মই কিন্তু দায়বদ্ধতা কাৰণ একেটা কথাই লিডু মাৰ্ঘেৰি তাত হ'বলৈ গৈ আছে হয় একেটা কথা নগাঁও ডিষ্ট্ৰিক্টত পাৰ্কুৰ পৰা পাৰ্কু পাহাৰৰ ওচৰৰ পৰা কঠীয়াতলী আশে পাশে কামপুৰৰ আশে পাশে হ'বলৈ গৈ আছে একেটা কথা কপিলি বেচিনত হ'বলৈ গৈ আছে একেটা কথা গুৱাহাটী মহানগৰীত হ'বলৈ গৈ আছে একেটাই কথা গোৱালপাৰা জিলাৰ আশে পাশে এই এলেকাটোত আৰু কামৰূপ দক্ষিণ কামৰূপত এই এলেকাটোত হ'বলৈ গৈ আছে আৰু উত্তৰ পাৰাটোতো কেইবাটাও স্পৰ্শকাতৰ ঠাই আছে কিন্তু এইবোৰ ঠাইত দুটা সাধাৰণ কথা আছে এটা হ'ল যে পাহাৰ মানুহে ক্ষতি কৰিছে শিল বালি ইত্যাদি আপুনি বিশ্বাস নকৰিব যে মানে আমি এটা প্ৰতিবেদন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ নগাঁও জিলাৰ পাৰ্ক ৰূপত এটা পাহাৰ কেনেকৈ মানে মেচিন লগাই খন্দিছে ভিডিঅ'টো দেখিলে মই ক'লোঁ নে যি পাহাৰ ভাঙি থৈ আহিছে তাৰো মানে মনত মানে কঁপনি উঠি যাব এটা পাহাৰৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছে গুৱাহাটীত আপুনি এইফালে ওলাই যাওক অলপ দূৰৰ আগত মানে মেঘালয় অংশটোত কেনেকৈ পাহাৰৰ ওপৰত অত্যাচাৰ কৰিছে কি হৈ আছে আৰু মই আচৰিত পাওঁ মেঘালয়ত বাৰু ৰুল বেলেগ আৰু মেঘালয়ৰ চৰকাৰৰ লক্ষণটো বেলেগ আপুনি কেতিয়াবা সোণাপুৰ ওচৰত দুইফালে পাহাৰ আছে চাবচোন এটা পাহাৰ 80% 90% কাটি শেষ কৰি দিলে মই এই কথাটো বুজি নাপাওঁ যে জিলাখনৰ উপায়ুক্ত ৰাজহ বিভাগ চৰকাৰ বিভাগে মানে তেওঁলোকে চকুৰ সন্মুখত হৈ আছে আচলতে ইমান পৰ্যায়লৈকে ক'ৰবাত কিছুমান কথা বোলে মাটি কাটিবলৈ পাৰ্মিশ্যন দিছে শিল ভাঙিবলৈ পাৰ্মিশ্যন দিছে আইনগতভাৱে হ'বই সোণাপুৰৰ পাহাৰকেইটা কেনেকৈ কাটিছে আপুনি বিশ্বাস নকৰিব সোণাপুৰৰ আশে পাশে দুটা আপুনি দুটুকুৰা ঠাই পেটছ পাব হাইৱেত যিসকলে গৈ আছে এফালে আধা ৰাস্তা ৰঙা মাটিৰে 6 ইঞ্চি মানলৈকে ডাঠ হৈ যায় সিফালে সোণাপুৰ নেপাওঁতে টোপাতলি আশে পাশে দেখিব যে নেশ্যনেল হাইৱে গোটেই ৰাস্তাটো এটুকুৰাত খান্দি পুনৰ লোহাৰ জালি দি পেলাই আকৌ নতুনকৈ ঢালাই দিবলগীয়া আছে কিয় দিবলগীয়া হৈছে জানেনে মস্ত পেটছ এটা সেইফালেদি ডাম্পাৰ ওলাই মাটি কঢ়িয়াই মানে এই ৰাস্তাটো ক'তো সাংঘাতিক নষ্ট হোৱা নাই সেই টুকুৰাত এটা দীঘলীয়া পেটছ একদম পুৰা নতুন টেকন'লজি ৰিপেয়াৰ কৰিবলগীয়া হৈছে মাটি আহিছে ক'ৰ পৰা পাহাৰৰ পৰা আহিছে আৰু ডাম্পাৰে আহিছে হয় এই গুৰুত্বপূৰ্ণ কথা মই আহিছোঁ ইমদাদৰ ওচৰলৈ চাওক যিখিনি কথা বিট্টু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেওঁ যিখিনি প্ৰয়াস কৰিছে আমি শলাগ ল'ব লাগিব ঠিক একে সময়তে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেই সময়ত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তেখেতে এই বহু শংকা আগতে প্ৰকাশ কৰিছিলে আনকি তেওঁ যোৱা 28 তাৰিখে এখন চিঠি তেখেতে প্ৰকাশ কৰিছিলে আমাৰ দলৰ নেতৃত্বলৈ বা আমাৰ সেৱা দললৈকে যে তাত আটাইতকৈ ডাঙৰ সমস্যা তাত যি চাফা কৰা বা যি পলসসমূহ অঁতোৱা কাম গতিকে আমাৰ সেইমতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিব বৰপেটা ধুবুৰী বঙাইগাঁও বা গোৱালপাৰা প্ৰায় কেইবা শতাধিক লেবাৰ ইতিমধ্যে কাম কাজত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে তাত গৌৰৱ গগৈ ডাঙৰীয়া তৎপৰতা অৱলম্বন কৰিছে এতিয়া মূল কথা হৈছে আপুনি যিখিনি কথা ক'লে যে অবাধ পাহাৰ খনন এই কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আগতে কৈছিলে কিন্তু সেই কথা তেওঁলোকে গ্ৰহণ নকৰিলে এতিয়া মূল কথা হৈছে যে এনেদৰে সদায় কিন্তু কয়লা খনন অবাধ পাহাৰ খননটো আকৌ সেই দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা হোৱা নাই মই কৈছোঁ আপুনি চাওক মানে ইয়াত এনেকুৱা আছে যেনেকৈ চৰকাৰ পৰিৱৰ্তন হয় তাত কাষ্টডিয়ান পৰিৱৰ্তন হৈ আছে চৰকাৰ সলনি হোৱাৰ লগে পৰিৱৰ্তন হৈ আছে আমাৰ চেনেলতে আমি শ্বেয়াৰ কৰি থৈছোঁ ছ'চিয়েল মিডিয়াত 2019 চনত এখন শক্তিশালী প্ৰতিবেদন আছে য'ত এই কয়লা আৰু শিল খননৰ মানে গোটেই বিস্তৃত দিয়া আছে কিন্তু এই মুহূৰ্তত এতিয়া যি ধৰণে ব্যাপক হাৰত হৈছে এইটো অত্যন্ত ভয়াৱহ হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত গৈ শিল কয়লা মাফিয়াক সুৰক্ষা দিয়াহে দেখা গ'ল গতিকে লগতে আমাৰ যোৱা পৰহি জাগিৰোডত যি ধৰণৰ সাংঘাতিক বানপানী হ'ল তাত আপোনালোকে দেখিছে যে RS গান্ধী নামৰ এগৰাকী মাফিয়া শিল মাফিয়া তেওঁ যি ধৰণে জাগিৰোড অঞ্চলত মৰিগাঁও বা এই অঞ্চলত নগাঁৱত যি ধৰণে পাহাৰখন ভাঙিছে তাৰ ফলত আজি ৰাইজৰ
শংকা পাইছে ৰাইজে আজি জাগিৰৰ দৰে অঞ্চলত আজি এনেকুৱা প্ৰলয়ংকাৰী বানপানী হৈছে অতি ভয়াৱহ গতিকে গুৱাহাটী মহানগৰৰ কথাটো ক'বই নালাগে গতিকে এই সময়ত অসমৰ চৰকাৰে যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে বা এই যি ধৰণৰ অবাধ কয়লা খনন শিল খনন বা যি সিন্ডিকেট এই সিন্ডিকেট যদি বন্ধ নকৰে অসমৰ ৰাইজৰ পৰিত্ৰাণৰ কোনো উপায় নাই গতিকে পুনৰবাৰ অসমবাসী এজক আহ্বান জনাইছোঁ যে শিৱসাগৰ নাজিৰা বা এই অঞ্চলসমূহত বিশেষ অত্যন্ত দৰকাৰ যিখন আমাৰ শ্ৰমিকৰ এই শ্ৰমিকসকলে সকলো মানুহে আহি তাত শ্ৰমদান কৰে কিন্তু এই ক্ষেত্ৰত চৰকাৰখনে মই ব্যৰ্থ বুলি ক'ম এইবাবে যে তাত যি ধৰণে এইবোৰ চফা কৰা কাম সেয়া 100 200 বা 500 শ্ৰমিকে কেতিয়াও সম্ভৱ নহয় বা এজন বা দুজন বিতু ডাঙৰীয়াৰ দৰে মানুহৰ বাবে সম্ভৱ নহয় এয়া চৰকাৰে প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি চৰকাৰে নোৱাৰে বিভিন্ন এজেন্সিৰ জৰিয়তে হ'লেও এনে কাম কৰিব লাগিব বিভাগসমূহ আছে বিভাগসমূহে এতিয়া দক্ষতা প্ৰদৰ্শন কৰিব লাগিব মন্ত্ৰীসকলে অতুল বৰা ডাঙৰীয়াৰ ওচৰত প্ৰত্যাহ্বান VVMG 2200 কোটি টকা আছে তিনিখন ডিষ্ট্ৰিক্টৰ কাৰণেতো 60-70 কোটি টকা অন্ততঃ উলিয়াই দিব পাৰিব কি কৰি আছে মই মানে এই কাম কাজ বুজিবলৈ যত্ন কৰিম আৰু ৰাইজকো জনাবলৈ চেষ্টা কৰিম ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট কেশৱ মহন্ত ডাঙৰীয়া তেখেতৰ ডিপাৰ্টমেণ্টে এই দায়িত্বটো ল'ব লাগিব যে 4000 মানুহৰ তাত দুবাৰকৈ সোমাল ভুলকৈ সোমাইছে আৰু এই ডিপাৰ্টমেণ্টটো বহু দিনৰ পৰা মানে দাগী ডিপাৰ্টমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্টত এইটো দায়িত্ব ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে যে 5 দিনৰ দিনা ক'বলগীয়া হ'ল বহুত পোৱাগে নাই এই কথাটোত ডিচিকে ধৰি তেওঁলোকে দায়িত্ব ল'বই লাগিব আজিৰ তাৰিখতে তেওঁলোকক বদলাই দিবলৈ ক'ব নোৱাৰি কি কাৰণে এতিয়া মেকানিজিমটো নহ'লে ভাঙি যাব কিন্তু অলপ দিনৰ পিছত এইবোৰ ব্যৱস্থা ল'ব লাগিব এইবোৰ ৰিভিউ কৰিব লাগিব সৰ্বশেষ ৰাইজে সহায় সাৰথি কৰিব লাগিব সামৰাৰো সময় ক্ৰমান্বয়ে হৈছেই গতিকে মই চক্ৰধৰ গগৈ ডাঙৰীয়া খুব দীঘলীয়া চৰ্চা কৰিছোঁ আমি সংযোগ বিচ্ছিন্ন হৈছে বিক্ৰম এবাৰ নিশাৰ অসমৰ ৰাইজে উপলব্ধি কৰক যিসকল লোকে কেনেধৰণে এতিয়াও এই নিশাখনো আৰু তাত এনেকুৱা নহয় যে খুব সুচল পৰিৱেশ বোকা বালি পলস